হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন প্ৰাক্তন আলফা মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে প্ৰথমটো ২৬ জানুৱাৰীত হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰতি সমৰ্থন আগবঢ়াই কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যত আলফাই সেদিনা ভাগ লোৱা নাছিল। অৰ্থাৎ আলফাৰ ফালৰ পৰা এটা প্ৰস্তাৱ আহিছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে অসমৰ স্থায়ী শান্তিৰ যিটো বাট সেইটো প্ৰশস্ত হ'ব। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই স্বাধীনতা দিৱসৰ দিনাখন আলফাই আজি প্ৰথমবাৰৰ কাৰণে বন্ধ দিয়া নাই বুলি গৌৰৱ কৰিছিলে, তেওঁৱেই কিন্তু আলফাৰ শিবিৰলৈ চোৰাংচোৱা পঠিয়াই পুনৰ সংঘাত আৰম্ভ কৰিলে। ইয়াৰ পৰা এইটোৱে প্ৰতীয়মান হয় যে বিজেপিয়ে অসমৰ স্থায়ী শান্তি নিবিচাৰে। অশান্তিৰ মাজেদি ৰাজ্যখনত এটা অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে ক্ষমতাত বৰ্তি থাকিব বিচাৰে। তেওঁলোকে বন্দুকৰ গুলিৰ পৰা ওলোৱা যিটো গোন্ধ, সেই গোন্ধটো সুবাসটো তেওঁলোকক লাগে বিজেপিক। হয় আলফাই ফুটাওক, নহয় পুলিচে ফুটাওক, নহয় কন্দুৱা গেছ, তেনেকুৱা ধৰণৰ সুবাসবিলাক হয়তো বিজেপিয়ে ভাল পায়। সেইকাৰণে মই আজি আহ্বান জনাম, আলফাকো আহ্বান জনাম যে বহুত দীঘলীয়া সংগ্ৰাম হ'ল। পৰেশ বৰুৱা ডাঙৰীয়া প্ৰায় ৪ দশকতকৈ বেছি কাল সংগ্ৰাম হ'ল। এতিয়া অসমৰ মানুহেও শান্তি বিচাৰিছে, অসমৰ নতুন প্ৰজন্মই শান্তি বিচাৰিছে আৰু অসমৰ যুৱচামে বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছে। আৰু আমাক এতিয়া সংস্থাপন লাগে, এতিয়া আমাক সংস্থাপন লাগে। স্বাধীনতা আমি 1947 চনৰ 15 আগষ্টত পাইছোঁ, কিন্তু সংস্থাপনৰ কাৰণে আমি এতিয়া চবেই উত্তাউল হৈ আছোঁ। সকলোৱে বিচাৰিছে আত্মনিৰ্ভৰশীল অসমীয়া জাতিৰ কৰ্মসংস্কৃতি লাগে। এতিয়া নতুন কৰ্মসংস্কৃতি, এটা নতুন কৃষি বিপ্লৱ লাগে। এই কথাখিনিত চৰকাৰী পক্ষ আৰু আলফাকো মই চিন্তা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।